আমাৰ হাতত ভাগৱত শুনাৰ সময় মাত্ৰ 7 দিনে আছে। কোনে জানে মই ঘৰ পামগে নে নাপাম। পদ্মৰ পত্ৰৰ নীৰ কৰি যেন নহি থিৰ, সেইমতে জীৱন চঞ্চল। পদুম পাতৰ নিচিনাকৈ আমাৰ দেহত থকা জীৱটো কোন সময়ত বতাহে পদুম পাতৰ পানী পেলাই দিয়ে তাৰ যেনেকৈ নিশ্চয়তা নাই, আমাৰ দেহৰ পৰা জীৱ কোন সময়ত কি অৱস্থাত গুচি যাবলগীয়া হ'ব তাৰ কোনো সিদ্ধান্ত নাই। সময় পাওঁতে সুবিধা পাওঁতে আমি যাতে এনে ধৰণৰ অনুষ্ঠানলৈ আহি ঈশ্বৰৰ কথা শুনি আমি যাতে পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাওঁ, এই তথ্যটো দি আছে। যে তুমি এতিয়া ভাগৱত শুনা, মই তোমাক ভাগৱত কৈ থাকিম। কৈছে যে এই 2800 সহস্ৰ ঋষি বেদতো প্ৰধান, তোমাক মই কওঁ শুনা। 2800 সহস্ৰ ঋষি বেদতো প্ৰধান, বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্য স্থান। 28,000 ঋষিয়ে নৈমেষা অৰণ্যত মানে ভাগৱত শ্ৰৱণ কৰিছিল। 28,000 ঋষিয়ে বদৰিকাশ্ৰম কি কয় নৈমেষা অৰণ্যত মহাপুণ্য স্থানত অৱস্থান কৰি আছিল। বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি সুতক পাতিলা সত্ৰ তথা, শৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা। কিয় শুনিব লগা হ'ল অলপ পিছত ক'ব। এতিয়া কাক মাতি আনিলে? সুতক। কোনে? 28,000 ঋষিৰ যিজন বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকাজ্ঞ, তেওঁ সুতক আমন্ত্ৰণ কৰি আনিছে। কাৰণ যিজন সুতক ঋষি সমস্তই মানে নিজ জাতি বুলি অৱহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সুতক মাতি আনিলে। আনি পেলাই কি কৰিলে? মান্য কৰি সুতক পাতিলা সত্ৰ তথা, শৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা। এতিয়া সুতৰ মুখেদি ভাগৱত শুনাৰ কাৰণে তেওঁ ব্যৱস্থা কৰিছে। কি কাৰণে সুতৰ মুখেদি ভাগৱত শুনিব লগা হ'ল? তেওঁ কৈছে শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কৰি পাইলেহে নজানি। এৰা সুত, তুমি এতিয়া গুৰু আসনত বহা আৰু আমাক ঈশ্বৰৰ কথা কোৱা। কাৰণ আমি কৃষ্ণ বৈকুণ্ঠ প্ৰেম হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি নামি আহিল বুলি জানি কি কৰিলো? আমি আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ। 1000 বছৰ আমি কলি পাপৰ পৰা মুক্ত হ'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলো। হোম ধূৰ্মে ধৰ্ম বৰ্ণ ভৈলে কলেবৰ। আৰু এই 1000 বছৰ যজ্ঞ কৰি কলিক খেলাবৰ কাৰণে যি প্ৰচেষ্টা কৰিলো, তাৰ ফলত যজ্ঞৰ ধোঁৱাৰে আমাৰ গা বিলাক ধোঁৱা বৰণীয়া হৈ গ'ল। যিটো